অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আমাৰ মাজত আছে। আজি তেখেতৰ লগত আমি ৰাজনৈতিক কথাৰ লগতে তেখেতৰ ব্যক্তিগত জীৱন, সমাজ, সংস্কৃতি সকলোখিনি কথা আমি পাতিম। আজি মই তেখেতক ইমান প্ৰশ্ন নকৰোঁ, প্ৰশ্ন কৰিব অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিয়ে। মই মুখ্যমন্ত্ৰী মহোদয় আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ, আজি আপুনি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি। প্ৰথম কথাটো সোধোঁ, 80 বছৰ গৰকিলে, তথাপিও আপুনিও এতিয়াও 19 বছৰীয়া ল'ৰাৰ দৰে দৌৰি থাকে। পুৱাৰ পৰা গধূলিলৈকে আপুনি ইমান এনাৰ্জি ক'ৰ পৰা পায়? এনাৰ্জি মই যিমানেই আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাওঁ সিমানেই নতুন নতুন এনাৰ্জি পাওঁ। এতিয়া সৰস্বতী পূজাৰ পিছত বেছি এনাৰ্জি পালোঁ। তাৰমানে আপুনি সৰস্বতী পূজাৰ পৰা বেছি এনাৰ্জি পালে মানে তাততো চেল্ফি উঠিছিলে গোটেই ছোৱালীবিলাকৰ লগত? ছোৱালী ল'ৰাই উঠিছে, খালি মানুহে ছোৱালীটো বেছি দিবতো উঠিছে। আৰু আজিকালি কলেজবিলাকত ছোৱালীটো চবতে বেছি। কটন কলেজৰ 70%, বিবৰুৱা কলেজত যাওঁ ছোৱালী বেছি, এগ্ৰিকালচাৰত যাওঁ ছোৱালী বেছি, বুজানে? সেইকাৰণে মই সুধিছোঁ এইটো কটন কলেজ নে এইটো গাৰ্লছ কলেজ? কৈছে নহয়, ইয়াত বোলে ছোৱালী এতিয়া 70%। আপুনি এনাৰ্জি বেছি পায় বুলি কৈছে ষ্টুডেণ্টক দেখিলে, কিন্তু তাৰ বাহিৰেও আপোনাক বিভিন্ন সভা সমিতি আমি যেতিয়া দেখোঁ আপুনি খুব আক্ৰমণাত্মক হয় কেতিয়াবা, আৰু কেতিয়াবা খুব ধেমেলীয়া এটা ৰূপ আপুনি লয়। এই যে হঠাৎ খঙাল, হঠাৎ ধেমেলীয়া, আপুনি এইটো এগৰাকী মানে পৰিপক্ক ৰাজনীতিবিদ হোৱাৰ কাৰণে নে আপুনি মানুহটো অন্তৰৰ পৰা তেনেকুৱা? নিজে কি বুলি ভাবে আপুনি নিজক? ইমান মানে আৰ্টিফিচিয়েল হ'ব নোৱাৰে, আৰু মই ইমান আৰ্টিফিচিয়েল মানুহ নহয়ো, জানে? আৰু হয় কেতিয়াবা খং উঠি যায়, কেতিয়াবা আকৌ কি কয় আমি ধেমেলীয়া সুৰতে কওঁ, দুইটাই। এইটোতো মোৰ নেচাৰে আজি নহয়, জানে? আগৰ পৰাই সেইটো এটা আছিল। সেই নেচাৰটো এদিনৰ পৰা নহয়, এইটো এটা সৰু কালৰ পৰা থাকে। কেতিয়াবা আমি অলপমান ছাপ্ৰেছ কৰিবলৈ বিচাৰোঁ, কেতিয়াবা টু চাম এক্সটেণ্ট হয়ো, কিন্তু লাহে 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 প্ৰকৃত যি সৰু কালৰ স্বভাৱটো আকৌ বয়সত হ'লে এইটো আকৌ ৰিফ্লেক্টে হয় বুলি ভাবোঁ। কৌস্তভ, মই অনুৰাধা শৰ্মা পূজাৰীৰ কাষলৈ আহিব বিচাৰিছোঁ। বাইদেৱে মুখ্যমন্ত্ৰীগৰাকীক এটা প্ৰশ্ন কৰিব। প্ৰথম প্ৰশ্নটো হৈছে, অলপ আগতে আপুনি ক'লে মই এনেকুৱা আৰ্টিফিচিয়েল নহয় মানুহ, কিন্তু মই ভাবোঁ যে আপুনি সাংঘাতিক অভিনয় কৰিছিলে, ভালদৰে অভিনয় কৰিছিলে নে নাই বাৰু আগতে? অভিনয় মই কৰা নাই দেই, সেইটো নকওঁ। স্কুল আৰু কলেজত? স্কুল আৰু কলেজত? কিন্তু আপোনাৰ সৰু সুৰা কাম কৰাটো বেলেগ কথা, মানে হেৰি নহয়, কি কয়, অভিনয় কৰা মানুহৰ লগত আকৌ মোৰ সম্বন্ধটো ভাল আগৰ পৰাই। কিন্তু আপোনাৰ যিকেইখন মস্ত মস্ত ডাঙৰ ডাঙৰ পোষ্টাৰ দেখিছোঁ, তাত আপুনি মূৰত গেৰুৱা ৰঙৰ পাগুৰি এনেকৈ মাৰি একেবাৰে বীৰেন সিংহ, শিল্পী বীৰেন সিংহদেৱে লাচিতক যেনেকৈ আঙুলিয়াই মানে থিয় কৰাইছে, তেনেকুৱাকৈ আপুনি একেবাৰে বেলেগ এটা এক্সপ্ৰেশ্যন দি এনেকুৱাকৈ থিয় হৈ মানে কৈছে যে মই আঁঠু নলওঁ। এইটো যিটো এক্সপ্ৰেশ্যন, সেইটো কাৰণে কেইবাবাৰো ফটোশ্বুট হ'ব লাগিব আৰু আপুনি বাৰে বাৰে এক্সপ্ৰেশ্যন দিব লাগিব। গতিকে এজন পাকৈত অভিনয় শিল্পী নহ'লে সেইখন পোষ্টাৰ আমি দেখাৰ সৌভাগ্য নহ'লহেঁতেন। সেইটো হয়তো সেইখিনি গুণ থাকিব পাৰে, মই কোৱা নাই, কাৰণ মোক কৈছে যে এনেকৈ কৰিব লাগে, আৰু তেওঁলোকে কয় যে আপোনাক এইটো বেছি দেৰি সময় নালাগে। দুই এখন ক'ৰবাত চিনেমাত নামিছোঁ, ক'ৰবাত সৰু সুৰা 2-3টা, মোক কয় সেইটো অৱশ্যে হয়, বোধহয় জইন কৰাহেঁতেন তাতো বোলে নাম কৰিলোহেঁতেন নেকি। লগতে এতিয়া আৰু এটা কওঁ, এতিয়া আপোনাৰ এই সমাগত যি বিধানসভাৰ আমাৰ নিৰ্বাচন আহি আছে, তাত যদি আমাৰ কংগ্ৰেছ চৰকাৰ আকৌ আহে, তেতিয়া কোন 3টা বিষয়ত আপুনি প্ৰধানকৈ মনোযোগ দিব, যিকেইটা যোৱা 15 বছৰত আপুনি সফল নহ'লো বুলি ভাবিছে? সেই 3টা বিষয় কি কি হ'ব, বা কম মনোযোগ দিয়াৰ কাৰণে আপুনি এতিয়াও আমাৰ ৰাজ্যত সেইখিনি কামত সফল হ'ব পৰা নাই? কোন 3টা বিষয়ক আপুনি প্ৰাধান্য দিব? মইতো প্ৰথমেই ভাবোঁ যে শিক্ষা বিভাগটো, শিক্ষা মই ইয়াতে কোৱা নাই, গোটেই যদি আমূল পৰিৱৰ্তন নকৰে তেতিয়ালৈকে আমাৰ নিবনুৱা সমস্যাটো সমস্যা হৈ থাকিব। আৰু আমাৰ এডুকেশ্যন আৰু বাহিৰৰ এডুকেশ্যনৰ মাজৰ পাৰ্থক্য এইখিনিতেই, আমি অলপমান থিয়ৰিটিকেলটোত জোৰ দিওঁ। মই অকল অসমৰ কথা মই কোৱা নাই, মই গোটেই ভাৰতবৰ্ষ হৈ আছোঁ। যেতিয়ালৈকে আমি এডুকেশ্যন ছিষ্টেমটো চেঞ্জ নকৰোঁ তেতিয়ালৈকে ভাল এগ্ৰিকালচাৰিষ্টেই হ'ব পাৰে, ভাল আৰ্টিষ্টেই হ'ব পাৰে,
এমপ্লয়মেণ্ট জেনেৰেশ্যনেই হ'ব পাৰে, বাট গুড ইঞ্জিনিয়াৰেই হ'ব পাৰে, এনি চৰ্টছ অফ থিংছ, ভাল এক্টৰ এটা হ'বলৈ মই কৈছোঁ যে যি ধৰণে যিবিলাক আমাৰ লাগে হেৰি, সেইটো আজি আমি কৰিব পৰা নাই। আমি কৰিবলৈ চেষ্টা কৰিছোঁ। সেইদিনাখনিও মই কৈ আছিলোঁ, আনকি সেইদিনাখনি কোনো আছিলে মই পাহৰিলোঁ, যে কি কয় এদিন ৰাহুল গান্ধী থাকোঁতে কোনোবা এজনে ক'লে চাইনাৰ ছিষ্টেম অফ এডুকেশ্যন, তাৰ এজন প্ৰফেচৰ, মই নামটো পাহৰি গ'লোঁ, তেখেতেও গৈছিলে, তেওঁ কৈছে মই যাম ইউনিভাৰ্চিটি। 1 নম্বৰ তাৰমানে আপুনি এডুকেশ্যন, শিক্ষাৰ কথা কৈছে, তেখেতে 3টা কথা সুধিছে। জানিছোঁ। তাৰপিছততো নেচাৰেলি মই কৈছোঁ উইমেন, ছোৱালীক জোৰ দিব লাগে, কাৰণ তেওঁৰ পৰাই বাচ্চা ল'ৰা ছোৱালী জন্ম হয়। মাক যেতিয়া ভাল হ'ব, যেতিয়া মহিলা যেতিয়া আগুৱাই যাব, দেশ আগুৱাই যাব। সমাজ গঠনত কিন্তু মেইন 1 নম্বৰ ৰোল কিন্তু মাইকী মানুহৰ, যিটো আমি উল্টা কৰোঁ। আমি কিন্তু নিদিওঁ ছোৱালীজনীক, হয়তো যিটো সৰুৰ পৰা ভাল স্বাস্থ্য খাবলৈ দিব লাগে সেইটো আমি নিদিওঁ, ল'ৰাটোক অলপ বেছি দিওঁ, প্ৰিফাৰেঞ্চটো আছে। কিন্তু জন্মটো কোনে দিয়ে? ল'ৰা ছোৱালীৰ ওপৰত ইনফ্লুৱেঞ্চটো কাৰ? পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক, মাক বাপেকৰো আছে, কিন্তু মেজৰ ৰোলটো কোনে প্লে কৰে? মানে মহিলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব, আপুনি সেইটো বুজাব বিচাৰিছে। দ্বিতীয়টো কি হ'ব পাৰে? হয়, ঠিক তেনেকৈ আমি যদি শিশুটোৰ পৰা, মানে যেতিয়ালৈকে শিশু মানে মাকগৰাকী প্ৰেগনেণ্ট হোৱাৰ আগৰ পৰাই স্বাস্থ্যটোৰ ওপৰত, শিশুটোৰ পৰা যদি আমি সৰুৰ পৰা ঠিক কৰি ল'ব নোৱাৰোঁ, যি কামতে হওক, মোৰ বুলি ভাবোঁ দেই, এইটো আই মে বি দিছ ইজ মোৰ, সেইকাৰণে মোৰে ভাৰতবৰ্ষত আছে যে আমি প্ৰেগনেণ্ট উইমেনকো টকা দিয়া এতিয়াও ভাৰতবৰ্ষত ক'তো নাই। এতিয়াও এজনী দুখীয়া ছোৱালী জন্ম হ'লে 5,000 টকা দিয়া এতিয়াও ভাৰতবৰ্ষত ক'তো নাই, এতিয়াও। তো মই কেলৈ দিলোঁ? হয়তো বহুতেই ইমান ডিটেইলছলৈ যোৱা নাই। এতিয়া ভাল। তাৰমানে আপোনাৰ প্ৰথম হ'ল শিক্ষা, তাৰপাছতে মহিলা সবলীকৰণ, আৰু শিশু মানে একেবাৰে কনচেপ্ট হেৰি হোৱাৰ পৰাই। কিন্তু আপুনি উদ্যোগৰ কথা নাভাবে নেকি? উদ্যোগৰ কথা, মানে উন্নয়নৰ ক্ষেত্ৰত কি হ'ব? তাৰপিছত আহিবই উদ্যোগৰ যেতিয়া এইটো এডুকেশ্যনটোৱে উদ্যোগ আনিব, এডুকেশ্যনটোৱে এগ্ৰিকালচাৰ আনিব কথাটো। কাৰণ 48টা ৰাজহুৱা উদ্যোগ ইতিমধ্যে অৰ্ধমৃত, বাকী 19টা বন্ধ হৈছে। পৰিবহণ নিগমো আমাৰ এতিয়া লছত চলি আছে। গতিকে উদ্যোগ এতিয়া আমাৰ ভাৰতবৰ্ষত সকলো ঠাইত উন্নয়ন হৈছে, উদ্যোগীকৰণ হৈছে, কিন্তু সেইটো মই কোৱা নাই। তাৰপিছত মোক যদি কয় মই এগ্ৰিকালচাৰ 1 নম্বৰ দিম, 2 নম্বৰে উদ্যোগ। ইচি মই চাৰিটা তাকো কৈছিলোঁ, যেতিয়া মোৰ লগত আকৌ নিমিলে কথা। আপুনি কৈছে এগ্ৰিকালচাৰ 1 নম্বৰ দিব, 2 নম্বৰ উদ্যোগ। 2 নম্বৰ নহয়, তেওঁক যদি নম্বৰ হিচাপে দিবলৈ কয়, 1 নম্বৰত তেখেতে কৈছে এগ্ৰিকালচাৰ 1 নম্বৰ, 2 নম্বৰ হ'ব উদ্যোগ। আৰু তাৰপাছত 3 নম্বৰ হ'ব। তাৰপিছততো তাৰ লগত ইলেক্ট্ৰিচিটি আছে, তাৰপিছত বেলেগ হেল্থটো আছে দেই, হেল্থটোকো মই দিব লাগিব। এডুকেশ্যনৰ পিছত মই হেল্থটো দিম। কিন্তু ইলেক্ট্ৰিচিটিৰ কথা কওঁতে এটা কথা কওঁ, ইলেক্ট্ৰিচিটিৰ কথাত এটা কথাত অলপ কনফিউজন আমাৰ আছে। ধৰক কেন্দ্ৰীয় চৰকাৰত যেতিয়া কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰ অহা নাছিলে, দুয়োটা কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া আপোনালোকে বৃহৎ নদী বান্ধ, সোৱণশিৰি বান্ধ সেইবিলাকক সমৰ্থন দিছিলে, হোৱাটো সমৰ্থন দিছিলে। কিন্তু যেতিয়াৰ পৰা বিজেপি চৰকাৰেও এইটোত সমৰ্থন দিলে, কংগ্ৰেছ চৰকাৰ অকণমান নীৰৱ হৈ গ'ল। এতিয়া আমি ষ্টেণ্ডটো চেঞ্জ কৰা নাই। এতিয়া তাৰমানে আপোনালোকে সমৰ্থন আছে, মানুহে বিচৰা নাই। তোমালোকে যদি কৰা, আমিতো কোৱা নাই কেতিয়াও। আপোনাক স্থিতিটো মানে এতিয়াও একেই নে বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত? আমি এতিয়াও ভাবোঁ মই ফেভাৰ, তথাপিও কিন্তু মানুহকতো ইগন'ৰ কৰিব নোৱাৰে। মোক যদি পাৰ্চনেলি সোধে, প্ৰভাইডেড, আমি সেইকাৰণে এখন এক্সপাৰ্ট কমিটি কৰিছোঁ, প্ৰভাইডেড যদি ইক'লজিকেলি যদি হেৰি নকৰে। আৰু তেতিয়াও আমি কৈছিলোঁ তাৰমানে বিজ্ঞান ভিত্তিক হ'লে মানে কংগ্ৰেছ চৰকাৰে এতিয়াও স্থিতিটো একেই আছে। আমি তেতিয়া কৈছিলোঁ যে ডাউন টাউন যদি এফেক্ট নকৰে, এটা ইক'লজিকেলি হ'ব নোৱাৰে, সেই লোকৰ মানুহৰ কি কয় ধ্বংস মানে বেয়া হেৰি নকৰি যদি বেনিফিট আনে, হোৱাই নট? মোৰ কথাটোত তাৰ কোনো হেৰি নাই, কিন্তু সেইটো এক্সপাৰ্ট কৰিবলৈ আমি তেতিয়াই কৈছিলোঁ। আৰু আমাৰ দিনত কিছু এক্সপাৰ্ট কৰিছিলোঁ যে এইখিনি প্ৰটেকশ্যন ল'ব লাগিব, এইখিনি ল'ব লাগিব। আৰু আমি কৈছিলোঁ এইটোৰ পৰা যদি লছ হয় ইমানখিনি দিব লাগিব। সেই চাৰি কৰি আমি সেইটো এতিয়াও আমি চেঞ্জ কৰা নাই। এইটো নহয় যে আমি কি কয় চেঞ্জ কৰিছোঁ, প্ৰভাইডেড, এই দুটা কথা আছে। নিশ্চয়।
ধন্যবাদ মানে এটাই কথাই জানিব খুজিছিলোঁ আচলতে উন্নয়নৰ ক্ষেত্ৰত তাৰমানে মই বেনিফিচিয়াৰী কথাখিনি জানিব খোজা নাছিলোঁ বেনিফিচিয়াৰী কথাটো এটা সুকীয়া কথা উন্নয়ন ডেভেলপমেণ্টটো এটা সুকীয়া কথা দুইটা বস্তু কিন্তু এতিয়া আচ্ছা ডেভেলপমেণ্টটো কেলে ফৰ বেনিফিট অফ দ্য পিপল যদি বেনিফিটেই নহয় হোৱাট ফৰ ডেভেলপমেণ্ট তেতিয়া মই ডেভেলপমেণ্ট নালাগে যিটো ডেভেলপমেণ্টে কমন মানুহৰ বেনিফিট নানে আই এম নট ফৰ ইট ধন্যবাদ মই প্ৰশান্ত ৰাজগুৰু ধন্যবাদ 2001 চনত যেতিয়া আপুনি ক্ষমতালৈ আহিছিল তেতিয়া যিবোৰ চেলেঞ্জ আছিল এতিয়া সেই চেলেঞ্জবিলাকৰ চৰিত্ৰ সলনি হৈছে বিশেষকৈ নতুনকৈ মোদী গভৰ্ণমেণ্ট অহাৰ পিছত দেখা গৈছে যে দ্ৰুত নগৰীকৰণ এটা ডাঙৰ পদক্ষেপ হ'বগৈ আৰু স্মাৰ্ট চিটি আহি আছে এতিয়া স্মাৰ্ট চিটি যিটো গতিত আহিব আৰু যিমানখিনি মাটি তেওঁলোকে সামৰি ল'ব স্মাৰ্ট চিটি প্ৰকল্পত তাৰ লগত কিন্তু খাদ্য নিৰাপত্তাৰ এটা সন্তুলন ৰখাটো খুব টান হৈ পৰিব শেহতীয়াকৈ দেখা গৈছে যে যোৱা 10 বছৰৰ যিটো পৰিসংখ্যা বিহাৰত প্ৰতি বছৰে প্ৰায় 5,000 কৃষক পৰিয়ালে খেতি কৰিবলৈ বাদ দিছে যাৰ কাৰণে আচলতে দাইলৰ প্ৰডাকশ্যন আমাৰ বহুত কমি গৈছে আৰু ইম্পৰ্ট আমি নকৰিব লগা বস্তু ইম্পৰ্ট কৰিব লগা হৈ আছে এতিয়া আপুনি এই বেলেঞ্চটো যে আৰ্বানাইজেশ্যন আৰু ফুড ছিকিউৰিটি এই দুটাৰ বেলেঞ্চটো আপুনি কেনেকৈ ৰাখিব নহয় মই এইকাৰণে স্মাৰ্ট ভিলেজে কৈছোঁ মই স্মাৰ্ট চিটি কোৱা নাই মই ভাৰতবৰ্ষৰ নাই আনকি এতিয়া সেইদিনাখনি মেলবৰ্ণ ইউনিভাৰ্চিটিও এতিয়া কৈছে ইয়'ৰ ফিলচফি ইজ ৰাইট যে যদি স্মাৰ্ট ভিলেজ নহয় স্মাৰ্ট চিটিটো মই বেলেগ কথা কিন্তু আপুনি ক'ব বিচাৰিছে নেকি প্ৰথমে স্মাৰ্ট ভিলেজ তাৰপিছত অট'মেটিকেলি ইজি ওপৰৰ পৰা আহিব নেকি তলৰ পৰাই যাব এওঁলোকে চব ওপৰৰ পৰা আহিবলৈ বিচাৰে ডেট ইজ এ ৰং কনচেপ্ট আজি ইণ্ডিয়াত হৈ আছে কথাটো মইতো আগৰ পৰা আজি বুলি নহয় মোৰ গভৰ্ণমেণ্টৰ দিনত আমাৰ দিনতো মোৰ লগত এটা ডিফাৰেঞ্চ চলে তো গাঁও যদি নহয় ইণ্ডাষ্ট্ৰি ক'ৰ পৰা হ'ব মই কেলৈ ক'লোঁ প্ৰথম এগ্ৰিকালচাৰ যদি এগ্ৰিকালচাৰ মানুহৰ ইনকম নহয় ইণ্ডাষ্ট্ৰি ক'ৰ পৰা হ'ব মই ৰতন টাটাক আহোঁতে ইয়াত তাকে কৈছিলোঁ যে আপুনিও ইণ্ডাষ্ট্ৰিত কি এগ্ৰিকালচাৰত খৰচ কৰক এগ্ৰিকালচাৰ খৰচ কৰিলে এগ্ৰিকালচাৰ মানুহৰ ইনকম বাঢ়িলে আপোনাৰ নেনো কিনিব নহ'লে নেনো ক'ৰ পৰা কিনিব কিন্তু আপুনি ভাবিছে কিন্তু তেখেতে যিটো কৈছে ইতিমধ্যে যিহেতু স্মাৰ্ট চিটিৰ কাম ইয়াত আৰম্ভ হ'বই কিন্তু আপুনিতো স্মাৰ্ট ভিলেজ কেতিয়া তৈয়াৰ কৰিব স্মাৰ্ট চিটি তাৰ আগতেই আহিব এতিয়া সেইটোৱেতো ভুল হৈ আছে মই গুৱাহাটী ডেভেলপ কৰিলে হ'ল নেকি গুৱাহাটীও লাগিব যদি ভিতৰুৱা গাঁওবোৰ যদি একো নহয় তেতিয়া গুৱাহাটীলৈ আৰু মানুহ আহিব স্মাৰ্ট চিটি হ'বগৈ স্মাৰ্ট হেৰি কি কয় যে হেৰি যে কয় শ্লাম হ'ব ইজি তেতিয়া চব মানুহ ইয়ালৈ আহিবই ট্ৰেফিকৰ প্ৰব্লেম হ'ব ড্ৰেইনেজৰ প্ৰব্লেম আজি এতিয়া গুৱাহাটীলৈ কেলৈ আহি আছে চ' আমাৰ যাতে মানুহ যাতে মাইগ্ৰেশ্যনটো নহয় যিটো কনচেপ্ট কৰিছে সেইটো কনচেপ্টত অভাৰবাৰ্ডন হ'ব চিটিবিলাক আৰু প্ৰব্লেম ক্ৰিয়েট হ'ব এতিয়া দিল্লীতে ইয়াতে আমি বনাই আছোঁ ফ্লাইঅভাৰো হৈছে ৰাস্তা ট্ৰেফিক কি হৈছে তাৰপিছত কি কয় মেট্ৰ' আহিলেও দিল্লীটো কি হৈছে মেট্ৰ' আহিছে তথাপিও কাৰণ আমি বাকী মানুহবিলাকত ডেভেলপ কৰা নাই তো মানুহ মাইগ্ৰেশ্যন হ'বলৈ বিচাৰিছে হ'বই তেখেতে খাদ্যৰ সন্তুলন স্মাৰ্ট ভিলেজত সেইটোৱে আমি কৈছোঁ স্মাৰ্ট ভিলেজত এগ্ৰিকালচাৰ মই কি কৈছোঁ ইউনিভাৰ্চিটিবিলাকত মোৰ কথাবিলাক চিৰিয়াছলি নলয় কিছুমানে লাইটলি লয় দিগদাৰটো এইটোৱেই হয়তো বুজি নাপায় নাই আপুনি যিটো মাইগ্ৰেশ্যনৰ কথা কৈছে ইয়াত একচুৱেলি অসমৰ ক্ষেত্ৰত যোৱা 15 বছৰত কিন্তু এইটো কাউণ্টাৰ মাইগ্ৰেশ্যন হৈ আছে কাৰণ ঘটনাটো হ'ল যে ইয়াত ল'ৰাবিলাকে খেতি বাতি একেবাৰে বাদ দি বাহিৰলৈ গুচি গৈছে আৰু আজিৰ তাৰিখত 6-7 লাখ ল'ৰা বাহিৰত কাম কৰি আছে কিছুমানেতো বাহিৰতো কৰিব লাগিব কিন্তু এতিয়াও বহুত পঢ়া শুনা ল'ৰা খেতি বাতিলৈ গৈছে ফাৰ্ষ্ট টাইম মই দেখিছোঁ বহুতে হয়তো নাজানে আজি আলুৰে হওক হেৰিৰে হওক গাখীৰ কৰিয়ে হওক আমাৰ কিন্তু বহুত পঢ়া শুনা ল'ৰা ছোৱালী এতিয়া দেখিছে আগে ইমান উপলব্ধি কৰা নাছিল যে ইয়াৰ পৰাও আমি ফুল কৰি কিছুমানে কিমান পইচা পাইছে আপুনি যিখিনি কৈছে সেইখিনি ধৰক গাহৰি ফাৰ্ম বা কুকুৰাৰ ফাৰ্ম এনেকুৱা লগত জড়িত যিবিলাক সেইটো কথা আছে আপুনি সেইখিনি কথা বুজাব বিচাৰিছে মই এতিয়া ধৰক নেচলে কিমান ডাঙৰ গৰু এইটো কি গৰুৰ পৰাই হৈছে আমি সেইটো সৰু বুলি ভাবোঁ ৰিফাইনেৰীটো ডাঙৰ বুলি ভাবিলোঁ ৰিফাইনেৰীটোও লাগিব এইটো মিল্ক ইণ্ডাষ্ট্ৰি কি ধেমালি নেকি যেতিয়া চাবলৈ গৈছিলে বৌয়েকক দেখিছিলে বোলে বৌয়েককে ধৰি ল'লোঁ হয়তো কথাটো হয়
মানে বৌয়ে ক'ল কি তেতিয়া বিয়া বাৰু কৰাই লৈ আহিছে, ড্ৰেছ চেছ ভালকৈ মাৰি আছে, খোপা চোপা ভালকৈ পিন্ধি আছে। মই ভাবিলোঁ এওঁৰে মোৰ ৱাইফ, তেওঁলোকেও আকৌ মোক চিনাকি কৰি দিয়া নাই, এওঁনো কোন এওঁনো কোন, বুজা নাই। মই ভাবিলোঁ যি সাজি চাজি আছে হেৰি পিন্ধি যি তেওঁৱে হ'ব লাগিব। পিছতে গম পাওঁ যে মোৰ নহয়, মোৰ যি হ'ব হ'ব আৰু পিছত মই গম পাওঁ। এতিয়া সুধিছে যে সেই আক্ষেপটো আপোনাৰ থাকি গ'ল নেকি? মোৰ আক্ষেপ নাই। আক্ষেপ যে আগত যে প্ৰেমত চেমত নপৰিলে সেইটো আক্ষেপ থাকি যাব পাৰে। কাৰোৰ লগত বেছি অলপ চলপ হয় আৰু, কিন্তু বেছি নাই হোৱা কাৰোৰ লগত। এনে মই সুধিছোঁ আপোনাক, কলেজ পঢ়ি থাকোঁতে আপোনাৰ তেনেকুৱা যাৰ লগত হৈছিল তেওঁ এতিয়া ক'ত আছে আপুনি গম পায়? নহয়, মোৰ বেছি কাৰোৰ লগত হোৱা নাই। এই বিজয়া চক্ৰৱৰ্তী সুধিলে হ'ব। আপুনি বিজয়া চক্ৰৱৰ্তীৰ কথা কৈছে নিজে। বিজয়া চক্ৰৱৰ্তী বহুত কথা কৈ থাকে, আপুনি একেখন চাইকেলতে শৰৎ বৰকটকী আপুনি আৰু বিজয় বুলি উঠিছিল, সেইটো সঁচানে? সঁচা। প্ৰথম প্ৰশ্নটো, আজি কেইদিনমানৰ আগতে ৰবীন্দ্ৰ ভৱনত আপোনাৰ ওপৰত এখন পিকচাৰ বায়'গ্ৰাফী ওলাইছিল, টিনত আতিফা মাছুদে লিখা লাইফ এণ্ড ৰাইজ অফ তৰুণ গগৈ। সেইখন গ্ৰন্থ উন্মোচন বা সেইখন পঢ়াৰ পিছত মই গম পালোঁ আপোনাৰ মানে বাইদেউ ডলি গগৈ বাইদেউৰ কথা কৈছোঁ, আপুনি যেতিয়া বিয়াৰ সময়ত তেখেতক বিয়াৰ আগতে চাবলৈ গৈছিল আৰু পিছত যেতিয়া আপুনি তেখেতৰ লগত বিয়াত বহিল, মাজৰ সময়ত আপোনাৰ মনত এটা বিভ্ৰান্তি হৈছিল। বিভ্ৰান্তিটো এনেকুৱা, আপুনি ভাবিছিল আচলতে আপুনি বেলেগক বিয়া কৰাব। সেইটো বাইদেৱে কোৱা কথা, মই কোৱা কথা নহয়। মই আজি এইটো সুধিব বিচাৰিছোঁ, আপোনাৰ তাৰ কাৰণে কিবা দুখ আছে নেকি বাৰু? আজি যদি এইটো অকপতে কয় মই ভাল পাওঁ। মোৰ দুখ একো নাই। মই কিছুমান আকৌ হেৰিকো বিশ্বাস কৰোঁ, ভগৱান। মই বিশ্বাস কৰোঁ, মই ডেষ্টিনিও বিশ্বাস কৰোঁ। মই ইয়াতে মাটি কিনিছিলোঁ, কি কয় বেলতলাত, অজন্তা পথত। তেতিয়া দেখোন হেৰি, মই মাটি কেইবা বছৰ চাবলৈ যোৱা নাই। মোক পৰিবাৰে কয় মাটিটো চাব লাগে। মই বোলো মই কাকো ঠগা নাই, মোকো নঠগে, মই নাচাওঁ। একদম মাটি ঠিকে ঠিকে আছে। আপুনি মুখ্যমন্ত্ৰীৰ মাটি, গতিকে সেইখিনি কোনোবাই চুই পেলাই মৰিলেহে হ'ব। নহয়, তেতিয়া মই হেৰি MP, তেতিয়া মুখ্যমন্ত্ৰী তাত মাটি কিনেগে নেকি? 72-73 চনত। নহয়, আপুনি মই এতিয়া কথা কৈছোঁ, এতিয়া মাটি চাবলৈ যোৱাৰ কথা কৈছোঁ। এতিয়া কোৱা নাই, তেতিয়াই মই তেতিয়াৰ কথা কৈছোঁ, মই আজিৰ কথা কোৱা নাই। মই তেতিয়া 80ত ঘৰ বনালোঁ, 80 আগৰ কথা কৈছোঁ। মই চাবলৈ নাযাওঁ, আৰু চোৱাহেঁতেন মাটি নিকিনিলোঁ, সেইটোও ঠিক। মাটিটোৰ লগত এতিয়া আপোনাৰ এই তেখেতে যিটো কিবা দুখ আছে নেকি? মই দুখ নাই, সেইটোৱে মই ক'ব বিচাৰিছোঁ যে মই কিছুমান কথা বিশ্বাস কৰোঁ, যে কেতিয়াবা মাৰো হেৰিও কয়, বেছি বিশ্বাস কৰিলে মৰিলোঁ। এতিয়া হেমন্তই যেনেকৈ মাৰি দিলে পিছত, বিশ্বাস কৰোঁ, যাক বিশ্বাস কৰোঁ পুৰা কৰোঁ। মই আৰু মোৰ লগত আৰু কি মাধে মুধে নাই। নাম নকওঁ, কিন্তু বাইদেউক কোনো ৰাজনৈতিক নেতাৰ লগত নিৰি যোৱাটোৱে ভাল বুলি এইটো মোৰ উপদেশ দিয়াৰো ধৃষ্টতা নাই, মই ভাবোঁ। মই দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। ময়ো পৰা এবাৰ তেখেতে মোৰ লগত হোৱা সাক্ষাৎকাৰত সেই কথাটো এবাৰ কৈছিলে। মোৰ যদি ভুল হোৱা নাই, তেখেতে যেতিয়া চাবলৈ গৈছিলে বৌয়েকক দেখিছিলে বোলে। বৌয়েককে ধৰি ল'লোঁ হয়তো কথাটো হয়। মানে বৌয়ে ক'ল কি তেতিয়া বিয়া বাৰু কৰাই লৈ আহিছে, ড্ৰেছ চেছ ভালকৈ মাৰি আছে, খোপা চোপা ভালকৈ পিন্ধি আছে। মই ভাবিলোঁ এওঁৰে মোৰ ৱাইফ, তেওঁলোকেও আকৌ মোক চিনাকি কৰি দিয়া নাই, এওঁনো কোন এওঁনো কোন, বুজা নাই। মই ভাবিলোঁ যি সাজি চাজি আছে হেৰি পিন্ধি যি তেওঁৱে হ'ব লাগিব। পিছতে গম পাওঁ যে মোৰ নহয়, মোৰ যি হ'ব হ'ব আৰু পিছত মই গম পাওঁ। এতিয়া সুধিছে যে সেই আক্ষেপটো আপোনাৰ থাকি গ'ল নেকি? মোৰ আক্ষেপ নাই। আক্ষেপ যে আগত যে প্ৰেমত চেমত নপৰিলে সেইটো আক্ষেপ থাকি যাব পাৰে। কাৰোৰ লগত বেছি অলপ চলপ হয় আৰু, কিন্তু বেছি নাই হোৱা কাৰোৰ লগত। এনে মই সুধিছোঁ আপোনাক, কলেজ পঢ়ি থাকোঁতে আপোনাৰ তেনেকুৱা যাৰ লগত হৈছিল তেওঁ এতিয়া ক'ত আছে আপুনি গম পায়? নহয়, মোৰ বেছি কাৰোৰ লগত হোৱা নাই। এই বিজয়া চক্ৰৱৰ্তী সুধিলে হ'ব। আপুনি বিজয়া চক্ৰৱৰ্তীৰ কথা কৈছে নিজে। বিজয়া চক্ৰৱৰ্তী বহুত কথা কৈ থাকে, আপুনি একেখন চাইকেলতে শৰৎ বৰকটকী আপুনি আৰু বিজয় বুলি উঠিছিল, সেইটো সঁচানে? সঁচা। শৰৎ বৰকটী আমি চাইকেল লৈ উচৰি পৰোঁ। বিজয়া চক্ৰৱৰ্তীৰ প্ৰতি আপোনাৰ কিবা দুৰ্বলতা আছিলে নেকি? বিজয়া চক্ৰৱৰ্তীৰ খেলা ধূলাৰ কাৰণে ভাল। বিজয়া চক সুধিলে বিজয় বগৈৰে ক'ব। আজি এতিয়া মইতো ক'লে বেয়া পাওঁ, বিজয়া চক সুধিলে হ'ব। তেতিয়া কিবা এটা তথাপিও আছিলে চাগে ন অকণমান? নহয়, মই তেওঁক ভাল পাইছোঁ খেলা ধূলাৰ কাৰণে, বুজা নাই। খেলা ধূলাৰ কাৰণে হয়, তেওঁক আমি এনকাৰেজ কৰোঁ। যিমানেই খেলা ধূলাত তেওঁ ভাল,
মুখ্যমন্ত্ৰী মহোদয় ময়ূৰ পৰা আছে ৰাজনীতিওতো বাৰু এটা খেলাই এটা কথা বিজয় চক্ৰৱৰ্তীয়ে নিজে কৈছে আপোনাক যেতিয়া বিজয় চক্ৰৱৰ্তীয়ে খুব গালি পাৰে ৰাজহুৱাকে যেতিয়া আক্ৰমণ কৰে বিজয় চক্ৰৱৰ্তীৰ ঘৰত ডাইনিং টেবুলত অশান্তি হয় বিজয় চক্ৰৱৰ্তীৰ ভিনদয়ে বাইদেউক বোলে নামাতে এইটো মোৰ আগত কৈছিলে ইয়াৰ শ্ৰোতে কৈছিলে মই বিজয়কে কওঁ তোমাৰ জিতেন চক্ৰৱৰ্তীয়ে ভাল তুমি আগৰ পৰা গণ্ডগোল হাজবেণ্ডজন খুব ভাল মানুহ মই এটা ক'লো সুধিব মন যায় আপোনাকো বাৰু কেতিয়াবা কোনোবাই কৈছে নেকি আপোনাৰতো ঘৰৰ মানুহগৰাকী ভালেই আপুনিহে গণ্ডগোলীয়া এনেকে কোনোবাই কৈছে নেকি কোনোবাই যদি ক'ব পাৰে যে মই লাইটাৰ মিনত কৈছো বন্ধু মহলে কয় নেকি তেনেকুৱা কথা নালাগে মোৰ পৰিবাৰে কয় তুমি বোলে বাকীবিলাক হাঁহি মাতি ইমান বেছিকে থাকা আমাৰ ইয়াত আকৌ গহীন থাকা বিজি থাকো মোৰ অকণমান যিটো চিৰিয়াছ প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ আপোনাৰ এটা আশা আছিল সপোন আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা মোৰ এই হাইপথেটিকেল প্ৰশ্নটো নহয় মই বেলেগ এটাহে সুধিব বিচাৰিছোঁ মই যদি আপোনাক আজি ভাৰতৰ নহয় গ্ৰেট ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰ ডেভিড কেমেৰন যিটো জেগাত আছে আপুনি যদি তাৰ প্ৰধানমন্ত্ৰী হ'লহেঁতেন আৰু কোনোবা এজন শ্বেতবৰ্ণৰ মানে কৃষ্ণাংগ নহয় বা ব্ৰাউন নহয় হোৱাইট এজন ছাত্ৰই অক্সফৰ্ড বিশ্ববিদ্যালয়ত আজি ভগত সিঙৰ ওপৰত তেওঁ কিবা এটা আলোচনা কৰিলে হয় কিবা এখন মেল মিটিং কৰিলে হয় আপুনি গ্ৰেট ব্ৰিটেইনৰ এজন বগা প্ৰধানমন্ত্ৰী হিচাপে ভগত সিঙৰ ওপৰত কৰা সেই ছাত্ৰজনক কিবা ৰাজদ্ৰোহ বা দেশদ্ৰোহৰ কিবা দোষত তেওঁ শাস্তি দিলেহেঁতেন নেকি মই এইটো কথা সুধিব কাৰণ এতিয়াৰ সমাজত গোটেই দিল্লীত আমি দেখি আছো আমি কেতিয়াও নকৰোঁ যে ভগত সিঙেই হওক ব্ৰিটিছৰ দিনত তেওঁলোকে ভাবিব পাৰে তেওঁলোকেতো ৰাজদ্ৰোহী কৰি ফাঁচিয়ে দিলে তেওঁলোকে হয় কিন্তু আমাৰ দিনত তেওঁ এই দেশপ্ৰেমিক বুজিছানে আমাৰ এতিয়া কুশল কোঁৱৰে হওক আমাৰ কনকলতাই হওক মুকুন্দ কাকত তেওঁলোকৰ লগত তেওঁলোক দেশদ্ৰোহী ঠিক তেনেকৈ আমাকো মই আনকি ছেকেণ্ড ৰিফাইনাৰীকে মই এদিন জেলত ময়ো আছোঁ আছে বিজয় ইণ্ডিকো আছে অনিল বড়ো যোৰহাটৰ আছিল আমি আছোঁ জানে কিন্তু আমিতো বেয়া কাম কৰিছোঁ বুলি ভবা নাই তেওঁলোকৰ চৰকাৰী মতে মই হেৰি কৰিছোঁ আইন ভংগ কৰিছোঁ হয় 144 আছিলে আমি হত্যা কৰিছোঁ তেওঁলোকৰ মনত মই আইন ভংগ কৰিছোঁ আৰু আমিও কৰিছোঁ হয় এইটো ভংগ কৰিছোঁ মানে আমাৰ এটা ৰিফাইনেৰীটো পোৱাৰ কাৰণে বুজিছানে আমাৰ সেইটো হয় বহুতো বেলেগ চকুৰে চায় এতিয়া মই এটা বেলেগ চকুৰে চাওঁ লেফ্টে বেলেগে চকুৰে চায় নক্সালাইটে বেলেগ চকুৰে চায় অখিল গগৈয়ে বেলেগে চায় AGPয়ে দিছ ইজ ডেমক্ৰেচি আহোঁতেতো গায়ত্ৰী মহন্তই আহিছিলোঁ কিন্তু যেতিয়া গাঁওখনলৈ সোমাই আহিলোঁ ক'ব নোৱাৰাকৈ মই জোনালীয়ে হৈ পৰিলোঁ আৰু এই ঘৰখনত এতিয়া মই নিজকে জোনালী হিচাপে মানে যিফালে যাওঁ সেই জোনালীজনীকে দেখোঁ নেত্ৰকাইকে দেখোঁ চোতালখনত আমি মানে শ্বুটিং যেতিয়া কৰিছিলোঁ এই গোটেই ঘৰটো আমাৰ হৈ গৈছিলে আৰু সেইকাৰণে মই কৈছোঁ এই বৰ্তা বৰমা তেওঁলোকৰ যথেষ্ট ত্যাগ আছে আমাৰ জোনবাইখনৰ কাৰণে ঘৰখন আৰু গাঁওখন যথেষ্ট পৰিৱৰ্তনটো হৈছে কিন্তু বানে যেনেকৈ বিধ্বস্ত কৰি পেলাইছে এতিয়া আচলতে সেই আমি যিটো ৰূপ দেখি গৈছিলোঁ গাঁওখনৰ আৰু যেনেকৈ আমি ঘৰখন এতিয়াও বুকুৰ মাজত যেনেকৈ কঢ়িয়াই লৈ ফুৰোঁ সেই ঘৰখনটো সম্পূৰ্ণৰূপেই সলনি হৈ গ'ল গোটেই ধ্বংস কৰি দিলে বানে তথাপি আশা কৰিছোঁ খুব সোনকালে আকৌ প্ৰত্যেকজন মানুহ নিজৰ ঘৰলৈ ঘূৰি যাব পৰা হওক ঘৰবিলাক আকৌ আগৰ নিচিনা হওক আৰু এনেকুৱা দিন যাতে কেতিয়াও নাহে সেয়াই আশা কৰিছোঁ আৰু যথেষ্ট পৰিৱৰ্তন হৈছে আমি শ্বুটিং যেতিয়া কৰি আছিলোঁ তেতিয়া ইয়াতে এখন যিখন দলং আছিলে এতিয়াও আছে দলংখন তেতিয়া কাঠৰ দলং আছিলে এতিয়া সেই দলংখন পকী হৈছে কিন্তু যিমানেই পৰিৱৰ্তন নহওক মানুহখিনি একেই আছে হয় অকল এখন গাঁও বুলিয়ে নহয় আচলতে তিনিওখন জিলাতে যেনেকৈ বানে তছনছ কৰি পেলালে তাৰ পাছত আহিছোঁ আৰু আমি চেষ্টা কৰিছোঁ আচলতে আমি ব্যক্তিগতভাৱেও আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আৰু CMB ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ প্ৰত্যেকৰে মাজতে থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ যদিও সদায় ইয়াত থকাটো সম্ভৱপৰ হৈ উঠা নাই কিন্তু আমাৰ মানুহে অহৰ্নিশে ইয়াত কাম কৰি আছে আমি কেইবাটাও ঘৰ সাজি উলিয়াইছোঁ ইতিমধ্যে আৰু সাধ্যানুসাৰী যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি যাম
इससे मैं कोई ज़्यादा परेशानी भी नहीं हूं कि इसलिए ये लोग खुल्लम खुल्ला देश विरोधी काम कर ही रहा है और खुल्लम खुल्ला देश का लोगों को बोल रहा है कि आप आंदोलन करो, धरना करो, एनआरकी लाओ, ये तो हर दिन बोल ही रहा है। और वंदे मातरम को रुकवाने के लिए उनका जो प्रयास हुए दोनों माँ बेटा का, इससे यही दर्शाता है कि कांग्रेस देश का शासन में आने में अगर आते हैं गलती से, हमारा देश का क्या हालत होने वाला है। Mr. Chief Minister, on the Dimagi Naxal jibe by the Prime Minister, it has been seen that people like P. Chidambaram, who was Home Minister himself, and Mehbooba Mufti has jumped in and has branded themselves as Dimagi Naxals. वही है, चिदम्बरम देश का गृह मंत्री थे। उस समय आपको याद होगा VC शुक्ला सहित कांग्रेस का बड़े बड़े नेताओं को छत्तीसगढ़ में बम से उड़ाया गया था, लेकिन फिर भी कांग्रेस ने नक्सल को खत्म करने का कोई व्यवस्था नहीं लिया। तो मैं तो आह्वान करता हूं, जब चिदम्बरम ने खुद बोला मैं दिमागी नक्सल हूं, तो उसमें एक इंक्वायरी भी साथ में होना चाहिए कि चिदम्बरम क्या जानबूझ के नक्सल का खिलाफ व्यवस्था नहीं ले रहा था अब जब वो होम मिनिस्टर थे। मेरा लगता है चिदम्बरम दिमागी नक्सल नहीं है, उससे भी ऊपर वाला नक्सल है, वो खुद ही नक्सल है। देश में एनआरकी लाने वाला वो भी एक पूरा प्योर नक्सल है। दिमागी नक्सल उसमें नहीं अप्लाई होगा, वो प्योर नक्सल कैटेगरी में आएगा। How you are viewing both the parties? They are tackling insurgency and militancy in India. देखिए, मैं इतना ही बोल सकता हूं, हमारा देश में नक्सल मुक्त होगा कभी, किसी ने तो कल्पना भी नहीं किए थे। आज हमारा देश में नक्सल मुक्त हुए, हमारा स्टेट में कभी बोडोलैंड पीसफुल होगा, हम कब ये सोचे थे? हमारा असम में कभी 15 अगस्त 26 जनवरी बिना बम का होगा, ये कौन सोचे थे? तो मोदी जी और अमित शाह जी का नेतृत्व में पूरा देश में जो एक शांति का वातावरण आया है, उससे लेके कांग्रेस काफी अनकंफर्टेबल है। वो चाहते हैं कि देश में एनआरकी आए और हमें एनआरकी का स्कोप लेके 29 में पावर में आए। तो पावर में आने के लिए जितना नीचे वो लोग जा सकता है, उनका प्रैक्टिस वो लोग शुरू करके रखा है। কাজিৰঙাত ইকো সেনসিটিভ জোনটো ৰিডিউস কৰাৰ কাৰণে এতিয়া কংগ্ৰেছে প্ৰটেষ্ট কৰিবলৈ গৈ আছে। কংগ্ৰেছে একো নাজানে। বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইকো সেনসিটিভ জোনটো যায়, তো তাৰ মানুহবিলাকে কেনেকৈ চলিব? এইটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে, কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে, তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? আজি এইটো মোৰ কথা নহয়, কলিয়াবৰ আৰু বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। এইটোতো আপোনালোকে কিমান লিখিছে, তাৰ মিচিং সমাজখনে সদায় আন্দোলন কৰি আছে। কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে। আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো। যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক, আমাক জীয়াই থকাৰ সুযোগ দিয়ক, আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব। এইটোতো কোনো নতুন কথা নহয়। আজি আপোনালোকে বিশ্বনাথ চাৰিআলিৰ চিডুল কাষ্ট মানুহখিনিয়ে সদায় আন্দোলন কৰি আছে যে আমাক ঘাটত মাছ মাৰিব দিয়ক।
এইটোতো কোনো নতুন কথা নহয় মই কোৱাৰ কাৰণে মানুহে কংগ্ৰেছে নিজৰো ষ্টেটমেণ্ট আছে কংগ্ৰেছৰ আজি যদি 10 কিলোমিটাৰ ইকো সেনসিটিভ জোন থাকে নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব নুমলীগড় ৰিফাইনেৰী দেখোন বন্ধ হৈ যাব এনে কোনো হিসাব নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই আপোনালোকে হিসাব কৰক কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে এখন নুমলীগড় শোধানাগাৰটোৱে বন্ধ হৈ যাব কোন অসমীয়াই মানি ল'ব গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে ইকো সেনসিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয় এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যদি 10 কিলোমিটাৰ হৈ যায় বোকাখাট কলিয়াবৰ তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্ততঃ দুটা ইলেকশ্যন হৰুৱাই থৈ আহিব তেওঁলোকে নিজেও নাজানে এটা কেশৱদা আপুনি কওক মানুহে কি কৈ আছে ক'ত মানুহে এৰি দিব যোনে নাজানে ৰণুজা মিচিং মানুহখিনি কথা আপুনি কওক নেশ্যনেল হাইৱেতে গুচি যাওক 10 কিলোমিটাৰ তো 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙা 10 কিলোমিটাৰ হয় সি দেখোন গহপুৰ গৈ পাবগৈ বিশ্বনাথ চাৰিআলি গহপুৰ একোৱে নাথাকিব দেখোন কাজিৰঙাখন উত্তৰ পাৰে আছে বিশ্বনাথ ঘাটলৈকে তাৰ পৰা যদি 10 কিলোমিটাৰ কম্পাছ মাৰি দিয়ে তে গহপুৰ বিশ্বনাথ চাৰিআলি একোৱে নাথাকিব দেখোন কাজিৰঙা মানেতো কহৰা নহয় কহাৰাৰ পৰাতো 10 কিলোমিটাৰ কোৱা নাই সীমাৰ পৰা 10 কিলোমিটাৰ কৈছে তেলেখন বিশ্বনাথ চাৰিআলি গহপুৰ একোৱে নাথাকিব এনে আৰু মই কলো বুলিয়ে বিৰোধিতা কৰিব নালাগে নহয় আজি তেওঁ গোটেই কংগ্ৰেছক শেষ কৰি দিলে তাতে যি কবাত বাছি খুচি আছিল তেওঁ তাতে গৈ শেষ কৰি দিলে সুপ্ৰিম কোৰ্টে কৈছে যে 3 কিলোমিটাৰ ম্যাক্সিমাম ইএসজেড হলে আমি সন্তুষ্ট আমাৰ ৰাজ্যটো 3 কিলোমিটাৰত আন্দোলন কৰি আছে যেটো নাজানে ক'ব নালাগে নহয় কাজিৰঙাখন জোৰ পৰা আছে সীমাবিলাকৰ পৰা 10 কিলোমিটাৰ হলে নুমলীগড় সব বন্ধ হৈ যাব দেখোন কাৰ্বি আলঙৰ আধা শেষ হ'ব ইমান ট্ৰাইবেল মানুহবিলাক আছে এনেকে সহজ নেকি দুনিয়াখন একো নাজানা কথা ক'ব নালাগে ন So, recently Vantara has sent a proposal to the state government to set up 3 facilities in Assam. How is the state government taking this proposal and देखिए Vantara has not said that they will set up hospital. They said that they will help state government to set up hospital. They said that we will give you technical cooperation, we will give you know-how, or will help you in setting up 3 hospitals. We said, okay, we will examine it. But they have not said that they will come and set up their hospital. Our forest minister has already annexed their letter. Letter is self-explanatory. They have not said that we will come and we will operate. They said that we will help state government to set up 3 elephant hospital because you know that Assam is suffering for man-elephant conflict. Every day, elephants are suffered, they are injured. So they said that, okay, if state government wants, we will set up, we will help you in setting up 3 hospitals with our technical knowledge. We said, okay, we will examine. We have not said that we are welcoming. We said that we will examine your proposal. If it is suited to us, we will take it. But they never said that they will come and they will set up the hospital. ডেট থ্ৰেট লৈ পেলাই কালি এজন মানুহ পুলিচে পিক আপ কৰিছে এৰেষ্ট কৰিছে আজি আকৌ নতুন এজন দিছে নগাঁও জুৰিয়া চক আশীৰ্বাদ যাত্ৰাৰ সময়তো there was a warning, there was a intelligence warning from Delhi that there is a severe threat to my life, and in fact at that point of time IB has asked us to stop the Ashirvad Jatra ki Ashirvad Jatra to koribo nalage tetiar kotha koisu so moi bhabu eto notun kotha nohoy e particular people kisuman manu mor upor santusto nohoy so obviously I carried some kind of threat
But that's okay. Our police are capable of giving me security, so I am not worried about that. আজি এজনৰ নাম মুবাৰক আলী এনেকুৱা ওলাই থাকিব, but our police is capable. They will be able to give security, so I am not worried. Huh? Honorable Chief Minister, on 14 August night, during a Naka check at Dima South, one police officer, Navjit Das, has been killed in the hit-run case. So ultimately, that's related with the drugs. So There is a credible information with us that he was murdered, yes. in fact, by the drugs peddlers and drugs traffickers. But investigation is on. So once investigation is concluded, we will be able to tell you the exact details. Our government is going to take some hard steps regarding. Only 3 days back, you have seen we have destroyed a cartel leading to Punjab. So our police is very active. Now drugs peddlers has opened up another road. Earlier they used to come through More and Myanmar border through Manipur and Mizoram. Now they have opened up another road through Sanglang, Arunachal Pradesh, Tinsukia. So we are aware about their move and design, और हम लोग निरंतर उसमें काम भी कर रहा हूँ. Sir, regarding flood donation, a lot of money was collected by influencers and YouTubers. We have already updated. But recently, we have seen a lot of trolling on social media. Some people have not been able to disclose their. So I have appreciated in my Independence Day speech, I have appreciated NGO, individual philanthropies, association, NGO, everybody for helping in the flood relief activity. However, even some influencer from outside Assam has also collected money. So government is looking that whether actually aid has gone or not. If aid has come to the district, we will honor them, we will appreciate them, we will send a letter. So we are not trying to find fault with anybody, but we are just trying to ascertain who are the people who help us. We must know the list that these are the people who help us in the time of crisis. So I think सोशल मीडिया में क्या चल रहा है वो देखना मेरा काम नहीं है. मेरा काम जो हमें मदद किया है उनको थैंक यू बोलना. बाकी जो मदद नहीं किया है अगर वो तो खुद ही जाने. लेकिन मेरा लगता है कि ठीक है, सब लोगों ने मदद किया है. চক এটাই কথা মানে অকণমান মানুহে অফেণ্ড হৈছে যে তেওঁ পইচা দিছে, ভৰিত ধৰিছে. এটা কি পৰিস্থিতিত কি হ'ল মই নাজানো. ডেফিনেটলি ভিডিঅ' ৱাজ নট ইন গুড টেষ্ট. তো ভিডিঅ'টো ভাল লগা ভিডিঅ'টো নহয়. বাকী মই ক'ব খোজা নাই যে মই এনেকৈ টকা দি আছোঁ, মানুহে ভৰিত ধৰি আছে. অলপ অসমীয়া হিচাপেতো গাত লাগিবই. গতিকে কিন্তু পৰিৱেশ পৰিস্থিতি কি আছিল মই নাজানো, আৰু মই বহুত বেছি এইবিলাকত সোমোৱা নাই. কেতিয়াবা মোৰো ভৰিত বয়োজ্যেষ্ঠ মানুহে আহি ধৰি দিয়ে, মোৰো লাজ লাগে, কষ্ট পাওঁ. কিন্তু যেতিয়া ধৰি উঠাব খোজো অলৰেডি ধৰিলেই. সেইবোৰ ভিডিঅ' ওলালে মোৰো লাজ লাগিব কেতিয়াবা. ডাঙৰ ডাঙৰ বয়সস্থ মহিলাই মামা বুলি সাৱটি ধৰাটো বেলেগ কথা, কিছুমানে আহি ভৰিটো ধৰি দিয়ে. উঠাব যত্ন কৰোঁ, কেতিয়াবা বেলেগৰ লগত কথা পাতি থাকোঁতে উঠাব নোৱাৰোঁ. ভিডিঅ' ওলালেতো খুব বেয়া দেখিব যে মোক কোনোবাই ভৰিত ধৰি আছে, মই বেলেগৰ লগত কথা পাতি আছোঁ. গতিকে পলিটিচিয়ানে বহুত ধৰণৰ চিটুৱেশ্যন ফিল্ডত ফেচ কৰিব লাগে. কাৰণে এই বিষয়ে মই চোৱা নাই, বিমল বৰাই চাই আছে, তেওঁ ক'ব কি ক'ব লাগে. কিন্তু ডেফিনেটলি ভিডিঅ'টোত অলপমানতো মনটোতো বেয়া লাগিবই. চব অসমৰ ভিতৰত বহুতবিলাক ঘটনা ঘটি আছে. কেইদিনমান আগতে আমি
এটা নেক্সাছ লৈছিলোঁ আপোনালোকক পুলিচে ক'ব যে আধাৰ বাইপাছ কৰিও কেনেকৈ আধাৰ ব্যৱহাৰ কৰিব পাৰি আৰু এই গোটেইবিলাক কামত আমাৰ অসমৰে কিছুমান মানুহ জড়িত আছে আমি ভাবিবই নোৱাৰোঁ যে আইটিত আমাৰ মানুহ ইমান আগবাঢ়িছে কিন্তু পজিটিভ ছাইডটোত নহয় নিগেটিভ ছাইডটোত সেইকাৰণে ড্ৰাগছৰ ক্ষেত্ৰতো মই বহুতবাৰ আপোনালোকক কৈছোঁ যে অসমটো এটা ট্ৰেঞ্জিটৱে মায়ানমাৰ মণিপুৰ বা মিজোৰাম অসমৰ পিছত বেংগল এনেকৈ আগবাঢ়ি গৈ থাকে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টেও বহুতবিলাক কাম হাতত লৈছে আমিও লৈছোঁ আৰু নৱজিৎ দাসৰ ঘটনাটোৱে আমাক আকৌ এবাৰ প্ৰমাণ কৰিছে যে সন্মুখত প্ৰত্যাহ্বান কিমান আছে বাট মই ভাবোঁ যে প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰিব লাগিব আৰু আমি এইবিলাকক এৰি দিব নালাগিব উই হেভ টু ফাইট এ মোৰ ইণ্টেন্স বেটল আমি যুদ্ধ কৰি থাকিব লাগিব একো নাই ঠিক আছে আৰু কিবা আছে যদি সুধিব পাৰে ঠিক আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে যি ধৰণে ফ্লাডৰ ৰিলিফৰ কাম আগবাঢ়ে মই আপোনালোকক আপডেট দি থাকিম ধন্যবাদ নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ ছেকেণ্ড আপোনালোকক কেইদিনমান পিছত মই ক'ম প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয় আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয় কনিষ্টবলৰ পোষ্টটো খালী নহয় সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে যদি শিক্ষকজন হেডমাষ্টাৰ নহয় শিক্ষকৰ পোষ্টটো খালী নহয় সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ হ'ব